ডাঙৰ খবৰটো আপোনালোকক জনাব বিচাৰিছো যে এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ওলাই গৈছে পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে মই প্ৰাঞ্জল আপোনালোকক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে ওয়েবসাইট কিটা কিন্তু যেটো ওয়েবসাইটত এই মুহূৰ্তৰ আপোনালোকে হয়তো ফলাফল পাব সেইটো হৈছে slrc.seva তা এই ওয়েবসাইটটো মাৰিলে আপোনালোকে ফলাফল পাই যাব slrc.seva slrc.seva অনলাইন আৰু তাতেই বৰ্তমান ফলাফল আহিছে আমাৰ হাতত যিখিনি তথ্য আছে সেই তথ্য অনুসৰি এই মুহূৰ্তত ফলাফল আহিছে অৱশ্যে লোডিং দেখুৱাই আছে এই মুহূৰ্তত অনলাইন এপ্লিকেশন ফৰ ৰিক্ৰুটমেন্ট কিছু আহিছে কিন্তু অলপ লোডিং মানে ইতিমধ্যে আমি কৈছিলো যে 12 বজাৰ লগে লগে হয়তো তেওঁলোকে আপলোড কৰিম বুলি কৈছিল OMRCত আপলোড হৈ গৈছে কিন্তু কিছু পৰিমাণে ইয়াত নেটৱৰ্কৰ ইস্যু দেখিবলৈ পোৱা গৈছে অলপ ইয়াত আপোনালোকে ইয়াত এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড মাৰিলে লগইন কৰিলে ইয়াত আপোনালোকে পাই যাব এয়া ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট এয়া ক্লাছ 3 পোষ্টৰ বাবে ক্লাছ 3 অৰ্থাৎ তৃতীয় বৰ্গৰ এই পৰীক্ষাত 13 লাখতকৈ অধিক শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল 13 লাখতকৈ অধিক শিক্ষাৰ্থী 13,36,106 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল আৰু সেই পৰীক্ষাৰ আপোনালোকে ৰিজাল্ট পাব এই মুহূৰ্তত আপলোড কৰা হৈছে ৰিজাল্টবোৰ ইয়াত SLRC সেৱা অনলাইন যেটো আমি কৈছো SLRC সেৱা অনলাইন এই ওয়েবসাইটটোত আপোনালোকে ফলাফলবোৰ পাব দুটা ওয়েবসাইট দিয়া হৈছিল প্ৰথমটো ওয়েবসাইট আছিল www.assam.gov.in আৰু আনটো হৈছে www.slrc.seva online এই ওয়েবসাইটটো আপোনালোকে গুটেখিনি পাব slrc.seva অনলাইনতে এই মুহূৰ্তত আমি পাই আছো আৰু ইয়াত আপোনালোকে ইয়াতে এই নিৰ্দিষ্ট স্থানত গৈ এখিনি আপোনালোকৰ বাবে notice regarding declaration of provisional results of the written examination OMR based এখিনি কথা ইয়াত উল্লেখ কৰা হৈছে আৰু OMR যদি আপোনালোকে চাব বিচাৰে এই ইয়াত ক্লিক কৰিলে হল বাওঁফালে এই যেটো বক্স আছে তাত ক্লিক কৰিলে আপোনালোকে ইয়াত পাই যাব এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড ইয়াত টাইপ কৰিলে হল আপোনালোকে ফলাফলবোৰ পাই যাব এনা ধৰণে আৰু এটা ওয়েবসাইট আছে আমি আকৌ এবাৰ টাইপ কৰি চাব লাগিব আনটো ওয়েবসাইটত কি কিমান দূৰ সেই আনটো ওয়েবসাইট কাৰ্যক্ষম হৈছে হেতু পাইনে নাপায় www.assam.gov.in ত আমি এবাৰ টাইপ কৰি চাইছো www.assam.gov assam government assam অলপ ফলাফলত কিছু অসুবিধা হ'ব পাৰে লগে লগে হয়তো নাপাব পাৰে বুলি আজি সেৱাৰ ক্ষমা কৰিব ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৰফৰ পৰা সদৰি কৰা হৈছিল আৰু তেওঁলোকে কৈছিল যে 12 বজাৰ লগে লগে আমি গুটেইখিনি ফলাফল দিবলৈ চেষ্টা কৰিম অলপ ইফাল খিফাল হলেও পুৱাৰ ভাগত আপোনালোকে পাই যাব বুলি কৈছিলে পুৱাৰ ভাগত ফলাফলবোৰ আহিব বুলি উল্লেখ কৰা হৈছিল আৰু নিশ্চয় এই মুহূৰ্তত বহুতে হয়তো ফলাফলবোৰ পাইছে OMRCত আপোনালোকে চাব পাৰিব OMRCৰ যিখিনি তথ্য আছে সেইখিনিও আমি আপোনালোকক দিছো slrc.seva অনলাইনতে আপোনালোকে OMRCত চাব পাৰিব আৰু লগতে আমি লগতে আপোনালোকক জনাই থওঁ যে বিশেষকৈ এটা ওয়েবসাইটত অৱশ্যে আমি অলপ কিছু গতি ক্ষিপ্ৰ হোৱা নাই আমি চাবলৈ চেষ্টা কৰি আছো তাত অলপ এইটো this side can be reached বুলি দেখুৱাইছে ইয়াত অলপ হয়তো অসুবিধা হৈ আছে বাকি আপোনালোকে এইটো ওয়েবসাইটত পাই যাব ইতিমধ্যে আমি কলো slrc.seva অনলাইনত আপোনালোকে ফলাফলবোৰ পাই যাব আৰু 12 বজাৰ লগে লগে যেহেতু অসম ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে উল্লেখ কৰিছিল আজি দিনৰ ভাগতে সংবাদমেল সম্বোধন কৰিছিল সংবাদমেল কোনে দিছিল তৃতীয় বৰ্গৰ আয়োগৰ অধ্যক্ষ IAS অজয় তিৱাৰী লগতে চতুৰ্থ বৰ্গৰ আয়োগৰ অধ্যক্ষ IAS বি কল্যাণ চক্ৰৱৰ্তী আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে সংবাদমেল যোগে এই কথা ঘোষণা কৰিছিল যে আজি নিখা 12 বজাৰ লগে লগে ওয়েবসাইটত আপোনালোকে ফলাফল পাব দুটা ওয়েবসাইট দিয়া হৈছিল এটা হৈছে slrc.seva অনলাইন আৰু আনটো হৈছে assam.gov.in আপোনালোকে হয়তো ইতিমধ্যে সাৰ্চ কৰিছে কিন্তু কৈছো ইতিমধ্যে slrc.seva অনলাইনত গুটেখিনি আপোনালোকে ফলাফলবোৰ পাই যাব হয়তো OMRCত তাত পাব কিন্তু সমান্তৰালভাৱে তাত অৱশ্যে ৰোল নম্বৰ আৰু পাছৱৰ্ড টাইপ কৰিব লাগিব যিসকলৰ ৰোল নম্বৰ আৰু পাছৱৰ্ড আছে তেওঁলোকে লগে লগে টাইপ কৰি সেই ফলাফলটো চাব পাৰিব বুলি সদৰি কৰা হৈছে তাতো যদি কিবা অসুবিধা পাইছে তেনেহলে আপোনালোকে আমাৰ কমেন্ট বক্সত লিখক কিন্তু আমি ধাৰাবাহিক এই বিষয়টোৰ ওপৰত পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই থাকিম এই মুহূৰ্তত বিদায় লৈছো চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ